বজাৰ গৈছিলোঁ ভিডিঅ' বনাব লাজ লাগে কাৰণে ভিডিঅ' নবনালোঁ তাতে। এতিয়া ঘৰত আহি কিনে অলপমান সেয়ে কৰিলোঁ, গেলামাল বজাৰ কৰিলোঁ। এতিয়া হৈছে গেলামাল বজাৰ দে মাংস আঞ্জা বনাম তেনে বাজাৰতে অলপ মাংস আনিছিলোঁ। মাংস আঞ্জাখিনি বনাম ভালকৈ। এই অলপ মানে মাংস আনিছিলোঁ, এই মাংস আলু চালু চব কাটি থৈ দিয়া আছে। কড়াইটো গৰম হ'ব দিছোঁ, কড়াই গৰম হ'লে তেল দি দিম আৰু পিঁয়াজখিনি এতিয়া ভাজি ল'ম। পিঁয়াজখিনি একদম ৰঙা হৈ যাব দিম। পিঁয়াজে জ্বালাই চব দি দিছোঁ। পিঁয়াজ একদম একশন নিচিনা পিঁয়াজ কাটি ঠিকছে কান লৈ তাক আলুখিনি দি দিলোঁ। আলুখিনি আগতে দিব লাগিব, আলুখিনি আগতে দিব। আলু বিলাহী আগতে দি দিলোঁ। ব্ৰইলাৰ মাংস না পটকৈ দি যাব। আলুৱে অলপ বিলাহীয়ে ভাজি লওঁ। এতিয়া অলপ ভাজিলোঁ মাংসখিনি। এতিয়া ডুবাইৰ পৰা অলপ মছলা আনিছিলোঁ, এইখিনি মাৰি দিম আগতে। এইখিনি ডুবাইৰ পৰা দিব লৈছোঁ মোক আজি ফোন কৰিছিলোঁ মই, দি পঠাইছে। এতিয়া অলপ মছলাখিনি দি অলপ লাৰি দিওঁ। এই দিছা এইটো কি একলাগে এক পিচ কাটি দিম বুলি কৈছিলোঁ, এক পিচে দিছে মাত্ৰ। আৰাম পেলাই আধা ভজা মজা হৈছে মাংসখিনি। এতিয়া কালাৰ বেলেগ হৈছে একদমেই। আঞ্জা হৈ গ'ল। এতিয়া আঞ্জা হৈ গ'ল, ইমান ধুনীয়া কালাৰ হৈছে। একদম ঠিক গ্ৰেভি হৈছে একদম। আপোনালোকে যদি এনেকুৱা আঞ্জা বনাব বিচাৰে তেতিয়াহ'লে এতিয়া ডাউনলোড কৰক চিফ এপ। ধন্যবাদ।